তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এইখনে হৈছে 2025 চনৰ জব কাৰ্ডৰ নতুন লিষ্ট। তো আপোনালোকৰ নাম যদি জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে লগতে আপোনালোকে যদি জব কাৰ্ড পোৱাৰ বাবে নতুনকৈ এপ্লিকেশ্যন কৰিছিল তেন্তে জব কাৰ্ডৰ 2025 চনৰ লিষ্টখন কেনেকৈ চাব লাগিব শিকিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিতংভাৱে জানি লওঁ। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ইয়াতে আপোনালোকে জাষ্ট লিখিব লাগিব জব কাৰ্ড লিষ্ট। তো জব কাৰ্ড লিষ্ট লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। তো ইয়াতে অকমান তলত লিখা চাব পাৰিব মহাত্মা গান্ধী এনৰেগা। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। তো ওপেন হোৱাৰ পিছত ইয়াতে আপোনালোকে অকমান তলত চাব পাৰিব জিলাৰ নাম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ জিলাৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। তো আপোনালোকে যেতিয়া নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে লেফ্ট সাইডত চাব পাৰিব ব্লক নেম। তো ব্লক নেমৰ ঠাইত আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। তো ব্লকৰ নামৰ ওপৰত ক্লিক কৰিলে লেফ্ট সাইডত আহি যাব পঞ্চায়ত নেম। তো ইয়াতে আপোনালোকে নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। তো আপোনালোকে যেতিয়া নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান তলত জব কাৰ্ড বাই ৰেজিষ্ট্ৰেশ্যন যে লিখা আছে তাৰ তলত 3 নম্বৰ লিখা চাব পাৰিব জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ্ড। এইটো অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ জব কাৰ্ডৰ 2025 চনৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে আপোনালোকে নিজৰ নামখন বিচাৰি চাব লাগিব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে পঞ্চায়তৰ পৰা নিশ্চিতভাৱে 100 দিনৰ কাম আপোনালোকে লাভ কৰিব পাৰিব। 100 দিনৰ কামৰ মজুৰি প্ৰতি বছৰে আপোনালোকে প্ৰায় 23,000 টকা নিজৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।